হেল্ল' ফ্ৰেণ্ডছ, মই আজি এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ আগলৈ, যিটো ৰেচিপিৰ নাম হ'ল চক্কৰপাৰি। এইটো বনাবলৈ মই কি ব্যৱহাৰ কৰিছোঁ আপোনালোকক আগলৈ দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু এইপিনে দেখিছে মই এই বাতিটোৱে এবাতি চেনি লৈছোঁ। তাৰপিছতে মই আৰু একেই জোখতে এয়া এবাতি ঘিউ লৈছোঁ। ঘিউখিনি অৱশ্যে মই গোটেই গলা নহয়, তাৰমানে এইখিনি এনেও গৰম কৰিব লাগিব, সেই গতিকে ঘিউখিনি এনেকৈ দিছোঁ আৰু সেই জোখতে মই এবাতি পানী দিছোঁ। এতিয়া মই এইখিনি অকণমান এনেই লৰাই লৈছোঁ, এনেকৈ চেনিখিনি গোল নাযাব। সেই গতিকে মই এতিয়া এইটো চেনিখিনি গোল যোৱালৈকে মই গৰম কৰিম, লগতে ঘিউখিনিও গলি যাব। অৱশ্যে এই চক্কৰপাৰি বনাবৰ কাৰণে পানীখিনি অকণমান গৰম হ'ব লাগে। আৰু এইপিনে পানীখিনি ধুনীয়াকৈ গৰম হ'ল আৰু মোৰ চেনিখিনিও গোল খালে ধুনীয়াকৈ। আৰু এই ফেনটো যে দেখিছে, এইটো অৱশ্যে ঠাণ্ডা হোৱাৰ পিছত নাইকিয়া হৈ যাব। ঘিউ গৰম কৰিলে অকণমান এনেকুৱা ফেনৰ নিচিনা হয়েই। এতিয়া মই এইখিনি গেছৰ পৰা নমালোঁ, নমাই পেলানি এনেই অকণমান লৰাই পেলানি এতিয়া ছাইড কৰি থ'ব লাগিব। কেলেনো পানীখিনি ঠাণ্ডা হ'ব লাগিব, সেই গতিকে বহুত বেছি গৰম পানীও ল'ব নালাগে আৰু ঠাণ্ডা পানীও হ'ব নালাগে। আৰু সিফালে পানীখিনি ঠাণ্ডা হয় মানে এইপিনে মই ময়দা লৈছোঁ। ময়দা মই দুবাতি লৈছোঁ। পানী যদি আমি জোখত এবাতি এবাতি লওঁ, তেতিয়াহ'লে ময়দা দুবাতি ল'ব লাগিব। ময়দা হওক বা আটাই হওক ডবল ল'ব লাগে। আৰু এইপিনে মই অকণমান এয়া নিমখ দি দিলোঁ। তাৰপিছতে এইকেইটা চব দিছোঁ মই। চব দিলে আৰু অলপ ভাল লাগিব, ধুনীয়া গোন্ধ ওলাব আৰু খাবলৈও ভাল হ'ব। আৰু মই এইখিনি ধুনীয়াকৈ এবাৰ মিহলাই লওঁ। অৱশ্যে পানী দিলে বাৰু ভালকৈ মিহলোৱা হ'বই, তথাপিতো মই এবাৰ শুকান বস্তুখিনি এবাৰ ভালকৈ মিহলি কৰি ল'লোঁ নিমখে সৈতে। তাৰপিছতে এয়া এইপিনে মোৰ পানীখিনি ঠাণ্ডা হ'ল আৰু এয়া দেখিছেনে পানীখিনি একেবাৰে চফা। প্ৰথমে যিটো ফেন উঠি আছিলে সেইখিনি নাই এতিয়া চাওক। আৰু মই এতিয়া এইপিনে অলপ অলপ পানী দি পেলানি আটা ধুনীয়া ডো এটা মই বনাই ল'ম। আপোনালোকে চাই থাকিবচোন মই আটাৰ ডোটো কেনেকৈ বনাইছোঁ। আমি যিটো আটাৰ ডো বনাওঁ খুব মানে কোমল তেনেকুৱাটো বনাব নালাগে। এইটো অৱশ্যে বনালে মানে ফচফচীয়া হ'ব। যেনেকৈ আটাৰ যেনেকৈ বনালে মানে ৰুটিটো ধুনীয়া হৈ যায়, কিন্তু ইয়াৰ ৰুটিটো ইমান ধুনীয়া নহ'ব, ছাইডে ছাইডে ফাটি যাব। আৰু এই চক্কৰপাৰি বনোৱাৰ মেইন লক্ষ্য সেইটোৱে, যদি ভাল হয় তেতিয়াহ'লে যদি আমি ৰুটিটো বনাওঁ তেতিয়াহ'লে ছাইডে ছাইডে ফাটি গ'লে জানিব যে এই চক্কৰপাৰিখিনি খুব ধুনীয়া বিস্কুটৰ নিচিনা হৈ পৰিব। আৰু এইপিনে মই এয়া বনালোঁ। আটাৰ ডোটো দেখিছেনে, একদম আটাৰ নিচিনা নহয়, এয়া চাওক অলপ অলপ ফটা আছে। তাৰপিছতে মই অলপ দেৰিৰ কাৰণে ছাইড কৰি থ'লোঁ ঢাকি পেলানি 20 মিনিটৰ কাৰণে। আৰু এইখিনি বনাই থাকোঁতে এয়া বাহিৰলৈ দেখিলোঁ বৰষুণে আহিলে। বহুত দিন ৰ'দ দিয়াৰ পিছত বহুত গৰম হৈছিলে। তাৰপিছতে এয়া অকণমান বৰষুণ আহিছে, বহুত বেছি নহয়। এয়া দেখিছেনে আকাশখন চফাই হৈ আছে, মুকলিয়ে হৈ আছে, অলপ পাতলাকৈ বৰষুণজাক দিলে। এতিয়া মই লাহেকৈ কিটচেনলৈ আহি এয়া আটাখিনি ঢাকনটো খুলিলোঁ। এই 20 মিনিট ৰাখিলেই হ'ব। 20 মিনিটৰ পিছতে এটা ধুনীয়া ডো তৈয়াৰ হৈ যায়। আৰু এয়া দেখিছেনে, এয়া চাওক হাতেৰে যেতিয়া মই হেঁচা মাৰি দিছোঁ ফাটি গৈছে। আৰু এয়া ডোটো এয়া চাওকচোন খুব ধুনীয়াই হৈছে অৱশ্যে, কিন্তু এইটো ফচফচীয়াই হৈছে। কেলৈ ঘিউ দি দিছোঁ আমি, ঘিউ দিয়াৰ কাৰণে সেনেকুৱা হৈ যায়। এয়া চাওক। আৰু মই এতিয়া ইয়াৰে দুটা ডো বনাই ল'ম। আৰু এয়া দেখিছেনে হাতেৰে হেঁচা মাৰি দিলত ছাইডে ছাইডে যে ফাটি গৈছে। এতিয়া এইখিনি তাৰমানে চক্কৰপাৰিৰ কাৰণে উপযুক্ত হৈছে। আৰু এয়া বেলনাই যেতিয়া মই বেলিলোঁ তেতিয়া এয়া ছাইডে ছাইডে ফাটি গৈছে, কিন্তু ছাইডৰখিনি যিখিনি বেয়া হৈছে বা ফাটি গৈছে সেইখিনি মই কাটি ছাইড কৰি ল'ম। মাজৰ ভালখিনিয়ে মই বনাম।
বহুত বেছিয়ে ফাটিছে, কিন্তু অকণমান সময় লাগিব গোটেইখিনি বেলিবৰ কাৰণে। আৰু এইখিনি খুব ধুনীয়া হ'ব, বিস্কুটৰ নিচিনা একদম। আপোনালোকে ট্ৰাই কৰি চালে গম পাব। আৰু মই এই ডিছটো বনাবৰ কাৰণে মহাৰাষ্ট্ৰৰ মানুহৰ পৰা শিকিছিলোঁ। তেওঁলোকে এনেকৈ বনাই মোক খাবলৈ দিছিলে, মোক কিন্তু বহুত ভাল লাগিছিলে। সেই গতিকে মই এইটো ট্ৰাই কৰিলোঁ। অৱশ্যে তেওঁলোকক সুধি সুধিয়ে মই বনাইছোঁ। তেওঁলোকক সুধি বনাইছোঁ যদিও মই এতিয়ালৈকে বহুত কিবাৰ বনাইছোঁ, খুব ধুনীয়া হৈছে। আৰু এয়া ছাইডৰখিনি কাটি মই এতিয়া মাজে মাজে যেনেকৈ ইবোৰ নিমকি বনায় তেনেকৈয়ে মই কাটি কাটি বনাম। আৰু এয়া দেখিছেনে, ইমানখিনি শকত ৰাখিব লাগিব। ইমানখিনি মোটা হ'লেহে চক্কৰপাৰীটো যেতিয়া ফুলিব এইটো ডাবুল হৈ যাব, বহুত ধুনীয়াকৈ ফুলে। দেখিছেনে, ইমানখিনি জোখত ৰাখিব লাগিব। এতিয়া মই এইখিনি গোটেইখিনি কাটি ছাইড কৰি লওঁ, একেলগ কৰি লওঁ গোটেইখিনি। বনাওঁতে বেছি দেৰি নালাগে, কিন্তু এইখিনি যেতিয়া কাটিব লাগে বা প্ৰথমৰ পৰা এইখিনি প্ৰচেছ ভালেমানখিনি সময় লাগে। সেই গতিকে মই গোটেইখিনি কাটি একেলগে লৈছোঁ। এয়া আৰু এটা মই বনাই এইকেইটাও মই কাটি মেলি গোটাই লওঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই সুন্দৰ এটা কমেণ্ট কৰিব, আৰু যিসকল নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এইপিনে মই তেল কেৰাহীত দিলোঁ। কেৰাহীত তেলখিনি প্ৰথমে অলপ গৰম কৰি ল'ব লাগে হাই ফ্লেমত দি। তাৰপিছতে এইয়া মই যেনেকৈ অকণমান দি পেলানি তেলখিনি বনোৱাৰ উপযুক্ত হৈছেনে নাই চাই ল'লোঁ। তাৰপিছত মই এয়া অলপ অলপকৈ দি বনাবলৈ আৰম্ভ কৰিলোঁ। অৱশ্যে গেছৰ ফ্লেমটো কম কৰিব লাগিব, বহুত বেছি নহয়, নহ'লে জ্বলি যাব আৰু ভিতৰৰখিনি কেঁচা হৈ থাকি যাব। আৰু এইপিনে চাওক, এয়া ধুনীয়া এটা কালাৰ হৈ গৈছে। এইখিনি মোৰ হৈ গৈছে, এইখিনি নমাই থ'লোঁ। এতিয়া মই আকৌ এবাৰ দিছোঁ। অৱশ্যে আটাৰে বনালেও ভাল হয়, কিন্তু ময়দাতকৈ আটাটো অলপ টান হ'ব। মই আটাৰেও ট্ৰাই কৰি চাইছোঁ, তেতিয়া মই গম পাইছিলোঁ আটাৰে অকণমান টান হয়। পৰাপক্ষত আপোনালোকে ময়দাৰেই বনাবলৈ বিচাৰিব। আৰু এইপিনে মোৰ এইখিনিও হৈ গ'ল। এইখিনি হৈ যোৱাৰ পিছত মই এইখিনিও নমাই থ'লোঁ অলপ অলপকৈ। এইখিনি মই ৰাস্তাত খাবলৈ বুলি বনাইছোঁ। যেতিয়া আমি চাহ একাপ হাতত ল'ম তেতিয়া ইয়াৰ দুটামান উলিয়াই লৈ খাম। আৰু এইপিনে মোৰ সম্পূৰ্ণ ৰেডি হৈ গ'ল। আৰু এয়া চাবচোন কিমান ধুনীয়া হৈছে। এয়া দেখিছেনে, মই যিটো যে দেখুৱাইছিলোঁ এয়া তাৰে এইটো ডাবুল হৈ গৈছে, বহুত ধুনীয়া। আৰু তিনেই সাধাৰণকৈ হেঁচা মাৰি দিলে খুব ধুনীয়াকৈ এয়া চাওক বিস্কুটৰ নিচিনাকৈ ভাগি গৈছে। আৰু এইপিনে মই আৰু এটা আপোনালোকক দেখুৱাইছোঁ, এইটো চাওক কিমান ডাঙৰ হৈ গৈছে। আৰু বহুত সহজতে এয়া ভাগি গৈছে চাওক। তেতিয়াহ'লে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি মই আশা কৰিলোঁ। বাই বাই।